নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটাৰ ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে মাঘৰ বিহুৰ বহুত বেছি শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ বিহু কেনেকুৱা গৈছে কমেণ্ট ছেকশ্যনত জনাব। তো এইবাৰ মাছৰ বজাৰত কিমান ডাঙৰ ডাঙৰনো মাছ উঠিছিলে তাৰে প্ৰথম খবৰটো লৈ আহিছোঁ। খবৰ লৈ পৰিছে বোকাঘাটত ৩৫ কেজি ওজনৰ বিগ হেড মাছ ওলাইছিলে, তেজপুৰত ৩০ কেজিৰ বৰাল মাছ ওলাইছিলে, ৬০ কেজিৰ শিলঘৰীয়া, ২২ কেজি ওজনৰ চিতল মাছ, বজালিত ২২ কেজি ওজনৰ আৰি মাছ ওলাইছিলে, হাজোত ২০ কেজিৰ ভকুৱা, ২২ কেজিৰ বিগ হেড মাছ ওলাইছিলে, উজান বজাৰত ২০ কেজি ওজনৰ আৰি মাছ, ১৮ কেজি ওজনৰ ভকুৱা, নগাঁৱত ১০ কেজি ওজনৰ শিলঘৰীয়া, মৰিগাঁৱত ১৮ কেজি ওজনৰ আৰি মাছ ওলাইছিলে, ডিব্ৰুগড়ত ১৪ কেজি ওজনৰ বিগ হেড মাছ ওলাইছিলে, নলবাৰীৰ গোপাল বজাৰত ৩২ কেজি ওজনৰ বিগ হেড আৰু ২৮,০০০ টকাত বিক্ৰী হৈছে। মানে এইবাৰ মাছৰ বজাৰত প্ৰকাণ্ড মাছে ভৰি পৰিছে। তো আপোনালোকে কিমান ওজনৰ মাছ ক্ৰয় কৰিছে কমেণ্ট ছেকশ্যনত জনাব। এইটো যিহেতু ভোগৰ বিহু মানে খোৱা বিহু, গতিকে মানুহে খায় আৰু ধামাকা খায়। ভাবিছোঁ ইয়াৰ পাছৰটো খবৰ ফালে বলিউডৰ ৰিচেণ্টলি এখন ফিল্ম ৰিলিজ হৈছিলে, নাম হৈছে ধুৰন্ধৰ। তো সেই ধুৰন্ধৰত এজন ডকাইতৰ চৰিত্ৰ দেখুওৱা হৈছিলে। তো সেই ডকাইতৰ চৰিত্ৰটো অৰিজিনেলি এজন মানুহৰ জীৱনৰ পৰা অনুপ্ৰেৰণিত হৈ তাতে মানে ফিল্মখনত ইনক্লুড কৰিছিলে। এটা খবৰ ওলাই পৰিছে সেই ডকাইতজনক ২০ বছৰ ধৰি বিচাৰি আছিলে আৰক্ষীয়ে। ফাইনেলি সেই ডকাইতজনক বিচাৰি পালে। খবৰ লোৱা অনুসৰি ধুৰন্ধৰ ছবিত জনপ্ৰিয় হৈছিল ৰেহমান ডকাইতৰ চৰিত্ৰ, কিন্তু এইবাৰ আৰক্ষীৰ জালত আচল ৰেহমান ডকাইত। বিগত ২০ বছৰে পলাতক কুখ্যাত আবিদ আলী ওৰফে ৰাজু বা ৰেহমান ডকাইত। তো তেখেতক গ্ৰেফতাৰ কৰিছে চুৰাট আৰক্ষীয়ে। চাওকচোন, যিজন ডকাইতক কিমান দিনে বিচাৰি আছিলে, ২০ বছৰ হৈ গ'ল বিচাৰি আছিলে, ধৰিব পৰা নাই। ধুৰন্ধৰ ফিল্মখন ৰিলিজ হোৱাৰ পাছতেই ধৰা পৰিলে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি ফিফা ৱৰ্ল্ড কাপৰ ট্ৰফি আহি পালে আমাৰ অসম। প্ৰথমবাৰৰ বাবে ফিফা ৱৰ্ল্ড কাপৰ ট্ৰফি অসমলৈ অনা হৈছে। যোৱাকালি ৮ বজাৰে পৰা ফ্ৰীকৈ চাবৰ কাৰণে সকলোৰে বাবে মুকলি কৰি দিছে। প্ৰায় ১২ বছৰৰ পাছত ভাৰতলৈ অনা হৈছে ফিফা ৱৰ্ল্ড কাপ আৰু অসমলৈ প্ৰথমবাৰৰ বাবে আনিছে। খবৰ লৈ পৰিছে প্ৰথমবাৰৰ বাবে আজি গুৱাহাটীলৈ আহিব ফিফা ৱৰ্ল্ড কাপ। মানে যোৱাকালি আহিছিলে পুৱা ১০ বজাত, যোৱাকালি গুৱাহাটী পাইছে সেই ট্ৰফিটো। বিয়লি ৩ বজাৰ পৰা প্ৰদৰ্শনৰ বাবে বিশ্বকাপ ট্ৰফিটো ৰখা হৈছিল বৰ্ষাপাৰা ষ্টেডিয়ামত। নিশা ৮:৩০ বজাত মুকলি কৰিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিনামূলীয়াকৈ উপস্থিত থাকিব পাৰিব এই অনুষ্ঠান। যোৱাকালি যিসকলে গৈছিলে বিনামূলীয়াকৈ তেওঁলোকে চাব পাৰিছিলে। ভাৰতলৈ প্ৰায় ১২ বছৰ মূৰত আনিছে আৰু অসমলৈ প্ৰথমবাৰৰ বাবে ফিফা ৱৰ্ল্ড কাপৰ ট্ৰফি অনা হৈছিলে। তো আপোনালোক গৈছিলে নেকি? যদি গুৱাহাটী মহানগৰীৰ কমেণ্ট ছেকশ্যনত জনাব। হয়তো যোৱাকালি বিহুৰ বাবে মানুহ কম, কিন্তু এনেই যদি নৰ্মেল ডেজত হ'লহেঁতেন নিশ্চয় চাগে গ'লহেঁতেন। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতৰ বিখ্যাত খান ছাৰ। আপোনালোকে চিনি পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাব। আমাৰ ভাৰতবৰ্ষৰ এজন এনেকুৱা শিক্ষক যিজন শিক্ষকে সকলোতকৈ কম দামত ল'ৰা ছোৱালীসকলক শিক্ষা দি আছে আৰু তেখেতে হাজাৰ হাজাৰ ল'ৰা ছোৱালীক শিক্ষাদান কৰি এতিয়ালৈকে বহু ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হৈছে তেখেতৰ শিক্ষালৈ। তো খান ছাৰে এতিয়া এখন মুকলি কৰিছে হস্পিটেল, আৰু যিখন হস্পিটেলত চিকিৎসাৰ মাচুল ইমানেই কম ৰাখিছে যে আপোনালোকে শুনিলে আচৰিত হ'ব। তেখেতে যিখন লাক্সাৰিয়াছ চিকিৎসালয় খুলিছে সেই চিকিৎসালয়খনত এতিয়া মাত্ৰ ৭ টকাত কৰিব পাৰিব ব্লাড টেষ্ট, ২৫ টকাত কৰিব পাৰিব ECG। যিটো সময়ত নেকি ব্লাড টেষ্ট কৰিবৰ কাৰণে বেলেগ ধৰি লওক প্ৰাইভেটবিলাকত ১,০০০ টকা পৰ্যন্ত লয়, ECG কৰিবৰ কাৰণে ১,০০০ টকা পৰ্যন্ত লয়, আনকি চৰকাৰী হস্পিটেলতো তাতকৈ বেছি লয়। ব্লাড টেষ্ট কৰিব পাৰিব ৭ টকাত আৰু ECG ২৫ টকাত। তেখেতে যিখন মানে লাক্সাৰিয়াছ হস্পিটেল নিৰ্মাণ কৰিছে সেই হস্পিটেলখনৰ মাচুল সেয়া। তেখেতৰ ইচ্ছা আছিলে ফ্ৰীকৈ কৰাৰ, কিন্তু ফ্ৰীকৈ কৰিলে কি হয়, কিছু মানুহৰ মানে এনেকুৱা হয় নহয়, ফ্ৰী মানে নেযাওঁ আৰু, নহয় জানো? তো নিজকে মানে দুখীয়া ফিল হয়। তো সেইকাৰণে তেখেতে মিনিমাম এমাউণ্ট ৰাখিছে যাতে হস্পিটেলখন মেৰামতি কৰিব পাৰে বা হস্পিটেলখন পৰিচালনা
কৰিব পাৰে চাওক ইমান কম দামত তেখেতে গোটেই ফেচিলিটিবিলাক আগবঢ়াইছে একদম এখন ভাল প্ৰাইভেট মেডিকেলত যিবিলাক ফেচিলিটি থাকে গোটেইবিলাক ফেচিলিটি তেখেতে আগবঢ়াব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে জামুগুৰিৰ পৰা তো খবৰ লোৱা অনুসৰি 2026 চনৰ এটা মৰ্মান্তিক ঘটনা তো বিহুৰ বতৰত এটা খুবেই দুখ লগা খবৰ ওলাই পৰিছে 2 নং জামুগুৰিৰ পৰা খবৰ লোৱা অনুসৰি জামুগুৰিত ককাকে দুটা নাতিয়েকক স্কুলৰ পৰা আনি আছিল আৰু সেই সময়তে এখন ডাম্পাৰে মহতিয়াই নিলে গোটেই কেইজনকে তাৰে ভিতৰতে ভায়েক আৰু ককাক বাচি গ'ল কিন্তু সৰুটো যিজন সৰু নাতি আছিল সৰু নাতিজন থিতাতে মৃত্যু হয় আৰু ডাঙৰজনক বৰ্তমান হস্পিটেলত ভৰ্তি কৰোৱা হৈছে বুলি খবৰ ওলাই পৰিছে ডাম্পাৰবিলাকৰ দৌৰাত্ম আমাৰ অসমত বৃদ্ধি পাইছে অসম চৰকাৰে কিয় তেওঁলোকৰ ওপৰত একচন লোৱা নাই নাজানো ইমানেই উৎপাতকে চলাই ডাম্পাৰবিলাকে মানে আচৰিত ধৰণে ডাম্পাৰ ট্ৰাক এইবিলাকে বৰ আচৰিত উৎপাতেৰে চলায় আৰু ৰাতিপুৱা সময়ত যিকেইখন আল্ট্ৰা বাছ চলে সেইকেইখনটো মানে কি ক'ম আৰু তেওঁলোকক যদি ৰকেট ইঞ্জিন এটা লগাই দিলেহেঁতেন উৰিয়ে গ'লহেঁতেন কি জানিবা গতিকে তেওঁলোকৰ ওপৰত মোৰ মতে অসম চৰকাৰে আপোনাৰ ভাল ব্যৱস্থা হাতত ল'ব লাগে কিছুমান মানে মেনেজ হৈ পিনে চলাই আছে সেইবিলাক আৰু বৰ তেওঁলোকক নধৰে কিন্তু চৰকাৰে ইয়াৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে ৱেষ্ট বেংগলৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত খবৰ লাই পৰিছে মমতা বেনাৰ্জীৰ ওপৰত হয়তো এতিয়া CBI তদন্ত হ'ব মমতা বেনাৰ্জীৰ ওপৰত প্ৰায় 14টাকৈ অপৰাধৰ তদন্তৰ বাবে ইডিয়ে আবেদন দাখিল কৰিছে তো এইবাৰ মমতা বেনাৰ্জী আহি গৈছে মানে মমতা বেনাৰ্জীৰ পাল ইয়াৰ আগত আছিলে আপোনাৰ কেজৰিৱাল এইবাৰ মমতা বেনাৰ্জীৰ পাল তো মমতা বেনাৰ্জীৰ ওপৰত 14টাকৈ অপৰাধৰ আবেদন দাখিল কৰিছে আৰু CBIৰ তদন্ত বিচাৰিছে কেজৰিৱাল গ'ল এইবাৰ মমতা বেনাৰ্জী যাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰা তো হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত এইবাৰো আপোনালোকে বুলবুলি চৰাইৰ যুঁজ দেখিবলৈ নাপাব বিগত 9 বছৰে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত বুলবুলি চৰাইৰ যুঁজ খেলুৱা নাছিলে 2015 চনতে আমাৰ ন্যায়ালয়ে ইয়াৰ ওপৰত নিৰ্দেশনা জাৰি কৰিছিলে যে আমাৰ মনোৰঞ্জনৰ বাবে চৰাই চিৰিকটিক ব্যৱহাৰ কৰিব নোৱাৰিব এক নিষেধাজ্ঞা আৰোপ কৰিছিলে আৰু সেই নিষেধাজ্ঞা অনুসৰিয়ে এইবাৰ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ খেল পৰিচালনা সমিতিয়ে বাতিল কৰিলে বুলবুলি চৰাইৰ যুঁজ তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তো কৈছিলে যে আমাৰ অসমত যিবিলাক পৰম্পৰা সেই পৰম্পৰাবিলাকৰ ওপৰত নিষেধাজ্ঞা উঠাই দিব বুলি কিন্তু এইবাৰ নহয় নেক্সট ইয়েৰৰ পৰা সেই নিষেধাজ্ঞাসমূহ উঠাই দিয়া হ'ব আৰু আপোনালোকে ধৰি লওক মহৰ যুঁজ হৈ গ'ল কুকুৰাৰ যুঁজ হৈ গ'ল বুলবুলি চৰাই যুঁজ হৈ গ'ল এইবিলাক যিবিলাক পৰম্পৰা আছে সেই পৰম্পৰাসমূহ দেখিবলৈ পাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত যিমানবিলাক নেকি ফুড ডেলিভাৰী পাৰ্টনাৰ আছে ফুড ডেলিভাৰী পাৰ্টনাৰসকলে যি নেকি 10 মিনিটত আপোনালোকক খাদ্য ডেলিভাৰ্ড কৰে সেই 10 মিনিট খাদ্য ডেলিভাৰ্ড পলিচি এতিয়া প্ৰত্যেকটো ডেলিভাৰী কোম্পানীয়ে উঠাই দিছে মানে ৰিসেন্টলি আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক গিগ ৱৰ্কাৰ্ছ আছিলে তেওঁলোকে প্ৰতিবাদত নামিছিলে আৰু তেওঁলোকৰ কিছু দাবী আছিলে সেই দাবী মৰ্মে তেওঁলোকে কৈছিলে যে কোম্পানীসমূহে এই 10 মিনিট যি নেকি 10 মিনিটত ডেলিভাৰী দিয়াৰ তেওঁলোকে যি প্ৰতিশ্ৰুতি দিয়ে খাদ্যবস্তুবিলাক সেই 10 মিনিটত ডেলিভাৰী দিয়া প্ৰতিশ্ৰুতিটো উঠাই দিব লাগে কিয় এই কাৰণ 10 মিনিটত ডেলিভাৰী দিবলৈ যাওঁতে যিজন লৰাই ডেলিভাৰী দিবলৈ যাব তেওঁৰ যথেষ্ট কষ্ট হয় আৰু সেই কাৰণে কৈছিলে এই 10 মিনিট ডেলিভাৰী উঠাই দিব লাগে তাৰ লগে লগে বহুত টাৰ্ম এণ্ড কণ্ডিশ্যন মানে বান্ধি দিছিলে তো এই 10 মিনিট ডেলিভাৰী এতিয়া কোম্পানীসমূহে উঠাই লৈছে যিমানবিলাক কোম্পানী আছে প্ৰত্যেকটো কোম্পানীয়ে 10 মিনিট ডেলিভাৰী সিস্টেমটো উঠাই দিছে যাতে তেওঁলোকৰ জীৱন সুৰক্ষিত হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি অখিল গগৈ ডাঙৰীয়া উপস্থিত হয় বিকাশ অসমৰ ঘৰত বিকাশ অসমৰ ঘৰৰ পৰাই তেখেতে দাবী উত্থাপন জনায় যে বিকাশ অসম আৰু ৰন্টু পানী ফুকনক অসম চৰকাৰে এৰি দিব লাগে তো বিকাশ অসম আৰু ৰন্টু পানী ফুকনক জুবিনদাৰ ন্যায়ৰ দাবীৰ সময়তেই এৰেষ্ট কৰিছিলে তো তেখেতলোকক এৰেষ্ট কৰাৰ কাৰণ বেলেগ আছিলে বাৰু তো যিয়ে কি নহওক তেওঁলোকক এৰেষ্ট কৰিছিলে এটা দুয়োজনকে এৰি দিবৰ কাৰণে দাবী উত্থাপন কৰিছে অখিল গগৈ ডাঙৰীয়া খবৰলৈ পৰিছে বিকাশ অসম আৰু ৰন্টু পানী ফুকনক শীঘ্ৰেই মুক্তি দিয়ক জুবিন গাৰ্গৰ ন্যায় বিচৰাই কাল হ'ল বিকাশ অসম আৰু ৰন্টু পানী ফুকনৰ বিকাশ অসমৰ ঘৰত উপস্থিত হৈ দাবী উত্থাপন কৰিছে অখিল গগৈ ডাঙৰীয়াদেৱে অসমৰ মুখ্যমন্ত্ৰী ডিজিপি তথা সকলোকে দাবী উত্থাপন কৰিছে যাতে বিকাশ অসম আৰু ৰন্টু পানী ফুকনক শীঘ্ৰেই
এৰি দিয়ে তো তেওঁলোকক ইতিমধ্যে বীৰ লাচিত খানৰ পৰাও মানে বহিষ্কাৰ কৰিছে তো বিকাশ অসমক ফচুৱা হ'ল বুলি কৈছে বিকাশ অসমে তেখেতৰ মানে তেখেতে যিহেতু জুবিনদাৰ নিয়াৰ বাবে উঠি পৰি লাগি আছিলে তো সেইকাৰণে ফচুৱা হ'ল বুলি কৈছে বাৰু যি কি নহওক তেখেতলোকক এতিয়া এৰাৰ দাবী উত্থাপন কৰিছে আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা তো আজি বিহু তো বিহুৰ বাবে চৰাইদেউ ডিষ্ট্ৰিক্টৰ মাছ বেপাৰী মাংস বেপাৰীসকলে জনসাধাৰণক লুটিব নোৱাৰিব কিছু মাছৰ বা মাংসৰ দাম নিৰ্ধাৰণ কৰি দিছে চৰাইদেউৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা খবৰ অনুসৰি লোকেল মুৰ্গী প্ৰতি কেজি 450 টকা ব্ৰইলাৰ মুৰ্গী গোটা 150 টকা ব্ৰইলাৰ মুৰ্গী কটা 280 টকা হাঁহ গোটা 550 টকা গাহৰি মাংস 420 টকা ছাগলী মাংস 600 টকা গাখীৰ 70 টকা কণী 12 টকা কণী ফাৰ্মৰ 8 টকা দৰতহে বিক্ৰীব পাৰিব চৰাইদেউ জিলা প্ৰশাসনে এই বস্তুবিলাক এতিয়া এই নিয়মবিলাকে মোৰ মতে চাগে যিবিলাক বেপাৰী আছে তেওঁলোকক অকণমান আশংকাত পেলাব তেওঁলোকক অকণমান দুখিত কৰিব কাৰণ বিহু পূজা এইবিলাকে হৈছে তেওঁলোকৰ একোটা এই নহয় জানো তাতে তেওঁলোকে বিকিব পাৰে তো অকল আমাৰ অসমীয়া মানুহবিলাকৰ ফেষ্টিভেলবিলাকতে এনেকুৱা টাৰ্ম এণ্ড কণ্ডিশ্যনবিলাক কিয় পূজাত দোকানীবিলাকক বান্ধি দিব লাগে তোমালোকে নন ব্ৰেণ্ডেড কাপোৰ ইমান টকাৰ ওপৰত বিকিব নোৱাৰিবা ব্ৰেণ্ডেড কাপোৰত তোমালোকে ইমান % ডিছকাউণ্ট দিব লাগিব তেনেকুৱা নিয়মবিলাক বান্ধি দিব লাগে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ ভাৰতৰ ভিতৰতে এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী তো ভাৰতৰ ভিতৰতে তেখেতৰ যথেষ্ট পৰিমাণৰ ফলোৱাৰ্ছ আছে আপোনালোকে তেখেতৰ ছ'চিয়েল মিডিয়া হেণ্ডেল চেক কৰিব তেখেতৰ যথেষ্ট পৰিমাণৰ ফলোৱাৰ্ছ আছে কিন্তু তাৰ পাছতো তেখেতে যোৱাকালি দিয়া এটা ফেচবুক পোষ্ট পইচা দি তেখেতে ভাইৰেল কৰাব লগা হৈছে তেখেতে নিকা নিযুক্তিৰ ওপৰত এটা পোষ্ট দিছিলে যিটো পোষ্টত ৰিয়েকশ্যন কমকৈ অহাৰ বাবে মানে লাইক শ্বেয়াৰ কমেণ্ট কম অহাৰ বাবে পইচা খৰচা কৰি তেখেতে সেই ফেচবুক পোষ্টটো মানে ভাইৰেল কৰিব লগা হৈছে গতিকে গোটেই ভাৰতৰ ভিতৰতে তেখেত এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী তো জনপ্ৰিয় মুখ্যমন্ত্ৰী এজনৰ ফেচবুক হেণ্ডেলৰ এটা পোষ্ট পইচা দি ভাইৰেল কৰিব লগাটো বিৰাটেই দুখৰ খবৰ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গাজিয়াবাদৰ পৰা খবৰ ওলাইছে 6 বছৰীয়া এগৰাকী কণমানি শিশুক পিতৃ মাতৃয়ে কোবাই বোলে হত্যা কৰিলে খেলি থাকোঁতে কণমানি শিশুটোৱে কাপোৰ লেতেৰা কৰিছিলে আৰু তাৰ বাবে কণমানি শিশুটোক পিতৃ মাতৃয়ে কোবাই হত্যা কৰে বুলি খবৰ ওলাই পৰিছে এই খবৰ ওলাই পৰিছে গাজিয়াবাদৰ পৰা আৰু ইতিমধ্যে মাক দেউতাকক আৰক্ষীয়ে এৰেষ্টটো কৰিছে চাওকচোন বাৰু কাপোৰ লেতেৰা কৰাৰ কাৰণে ইমানে পুতিলে কণমানি শিশুটো মৃত্যু খাবতি ল'লে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত আকৌ এখন মুকলি কৰা হ'ল টোল গেট তো ইখনৰ পাছত সিখন টোল গেট মুকলি কৰি গৈ আছে এতিয়া মানে ৰাইজৰ মূৰত মাধমাৰ দিছে বিজেপি চৰকাৰে ঠিক আছে মানে ইখনৰ পাছত সিখন টোল গেট মুকলি কৰিছে টোল টেক্স বৃদ্ধি কৰিছে আৰু মানে কি নকৰিব এতিয়া কেৱল অৰুণোদয় আঁচনিখন দিলেই নহ'ব বাকীবিলাকো চাব লাগিব বাৰু যি কি নহওক খবৰ ওলাই পৰিছে মাধমাৰ দিছে চৰকাৰে বিজেপি চৰকাৰক ধন্যবাদ জনাইছোঁ বুলি খুব উজাৰিলে বাহন চালকে ৰাজ্যত আৰম্ভ আন এখন টোল গেট দেৰগাঁৱৰ ৰঙামাটিত নতুনকৈ নিৰ্মাণ হোৱা টোল গেট যোৱাকালিৰে পৰা মুকলি কৰিছে আৰু সংগ্ৰহ কৰিবলৈ লৈছে টোল কৰ তাৰে বিৰোধিতা কৰিছে একাংশ দল সংগঠনে কিন্তু কিনো হ'ব একো নহয় মুঠতে আৰম্ভ হ'ল যেতিয়া হ'বই আৰু টোল টেক্স ল'ব যেতিয়া ল'বই আৰু আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত অখিল গগৈ ডাঙৰীয়াদেৱে যোৱাকালি ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছে আৰু তেখেত এজন এনেকুৱা মানুহ মুছলমানৰ মাজত থাকি মুছলমানসকলৰ লগত যোৱাকালি বিদেশী বহিষ্কাৰৰ হুংকাৰ দিছে এনেকুৱাহে এজন মানে নেতা লাগে হয় নহয় কওকচোন আপোনালোকে এতিয়া বেলেগবিলাকে এনেই ক'ব যে মুছলমানৰ ভোট আমাক নালাগে কিন্তু মানে ফালে আকৌ ক'ব যে নহয় মুছলমানসকলে আমাক সহায় কৰিব লাগিব মুছলমানে যদি ভোট নিদিয়ে তেওঁলোকক আল্লাই দুখ দিব এয়া হৈছে কিছুমান নেতাৰ মানে মুখা দুখন মুখা কিন্তু অখিল গগৈ ডাঙৰীয়াই কৈছে ধুবুৰীত মুছলমানসকলৰ লগত থাকি কৈছে যে বিদেশীক বহিষ্কাৰ কৰিব লাগে বিদেশীক বহিষ্কাৰৰ হুংকাৰ দিছে তেখেতে কৈছে যে তেখেতলোকৰ যদি চৰকাৰ আহে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ যদি চৰকাৰ আহে বিদেশী বহিষ্কাৰ কৰা হ'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে টাটাই মুকলি কৰিছে নতুনকৈ এখন বাহন নাম হৈছে টাটা চিয়াৰা তো আপোনালোকে টাটা চিয়াৰাখনৰ হয়তো লুকছ দেখা পাইছে যথেষ্ট কম দামৰ পৰা ষ্টাৰ্ট হৈছে প্ৰায় 10.5 লাখ মান টকাৰ পৰা ষ্টাৰ্ট হৈছে টাটা চিয়াৰাখন লুকছ ৱাইজ ক'বলৈ গ'লে ডিফেণ্ডাৰখনৰ নিচিনা কিন্তু তেল কেনেকুৱা বাৰু মাইলেজ দিব জানেনে তো এজন ইউটিউবাৰে যোৱাকালি চেক কৰিছিলে যে টাটা চিয়াৰাখন মানে যিটো ডিজেল ভেৰিয়েণ্ট কিমান কিলোমিটাৰ মাইলেজ দিয়ে
তো প্ৰায় 17 কিলোমিটাৰ মাইলেজ দিছে ভাল মাইলেজ ক'বলৈ গ'লে মানে এনেকুৱা এটা সেগমেন্টত এখন লাক্সাৰিয়াছ বাহন আপোনাৰ 17 কিলোমিটাৰ মাইলেজ দিয়াটো আচৰিত কথা কিন্তু 17 কিলোমিটাৰ মাইলেজ দিছে আৰু লাহে লাহে আৰু বেছি দিব নতুনতেটো কম কৈ দিয়ে কিন্তু লাহে লাহে বেছি কৈ দিয়ে গতিকে টাটা চিয়াৰা এটা ভাল মানে অপচন ডিফেন্ডাৰৰ তুলনাত মানে ডিফেন্ডাৰত ইমানখিনি টকা খৰচা কৰাতকৈ এখন মানে ইণ্ডিয়ান ব্ৰেণ্ডৰ গাড়ী ল'লে কিন্তু কম টকাতে হৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ চাৰিওফালে এতিয়া চলি আছে ৰেজাউল কৰিম আৰু নিৰ্বাচনলৈকে মোৰ মতে ৰেজাউল কৰিমৰ খবৰেই চলি থাকিব নেকি কংগ্ৰেছত যোগদান কৰিলে ৰেজাউল কৰিম কংগ্ৰেছত যোগদান কৰাৰ পাছতেই ৰেজাউল কৰিমে মন্তব্য কৰিছিলে যে ধুবুৰীক শিৱসাগৰ বনোৱা হ'ব শিৱসাগৰক ধুবুৰী বনোৱা হ'ব ৰেজাউল কৰিমেই মন্তব্য কৰিছিলে তেখেতে কৈছে যে মই অৱশ্যে বেয়া ইন্টেনশনত কোৱা নাছিলো মই বৰ অসমৰ কথা কৈহে এই কথা উল্লেখ কৰিছিলো এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে পুৰা সাংঘাতিক ৰকমে লাগি গৈছে ৰেজাউল কৰিমৰ পাছত দল সংগঠনসমূহে লাগি গৈছে দল সংগঠনসমূহে কৈছে যে কংগ্ৰেছৰ পৰা তেখেতক মানে ৰেজাউল কৰিমক বহিষ্কাৰ কৰিব লাগে তেখেতে ক্ষমা খুজিব লাগে তেখেতে ইতিমধ্যে ক্ষমা খুজিছে এটা দেৱব্ৰত শইকীয়াই কৈছে যে ৰেজাউল কৰিম কোনো হিৰো নহয় মুখ্যমন্ত্ৰীৰ লগত ভাল ৰেজাউল কৰিমৰ কংগ্ৰেছত মুখ্যমন্ত্ৰীৰ এজেণ্ট নাইকিয়া হ'ল সেইবাবে হয়তো নতুন এজেণ্ট পঠাইছে অসমলৈ কি অৱদান আগবঢ়াইছে ৰেজাউল কৰিমৰ গুৰুত্ব দিবলগীয়া বিষয় নহয় বুলি কৈছে দেৱব্ৰত শইকীয়াই তো দেৱব্ৰত শইকীয়াৰ কথাষাৰ কিন্তু অকণমান আছে কিন্তু দেই তাতে গভীৰতা আছে আপোনালোকে ভালদৰে পৰ্যবেক্ষণ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে বাংলাদেশত বৰ্তমান সময়ত হিন্দুসকলক অত্যাচাৰ কৰা হৈছে এতিয়ালৈকে 2জন হিন্দু যুৱকক হত্যা কৰা হৈছে বাংলাদেশত তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যে বাংলাদেশৰ হিন্দুসকলৰ লগত আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তো বিজেপি চৰকাৰ আছে হিন্দুসকলৰ পক্ষত আকৌ কংগ্ৰেছ আছে মুছলমানসকলৰ পক্ষত মুঠতে বাংলাদেশীৰ পক্ষত আছে দুয়োটা পাৰ্টি হয় না নহয় মানে পলিটিক্সৰ কথাত ক'বলৈ গ'লে কংগ্ৰেছ সকলে সাপোৰ্ট কৰে বুলি কয় বাংলাদেশৰ মুছলমানসকলক আৰু এইফালে বিজেপিও কম নহয় হিন্দুসকলক সাপোৰ্ট কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে অসম চৰকাৰ সদায় বাংলাদেশৰ হিন্দুসকলৰ লগত থাকিব বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনা অতি গম্ভীৰ বিষয় কোনদিনা অসমলৈ লৈহে ঠিক নাই কিন্তু হিন্দু বাংলাদেশীসকলক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি উৰুকাৰ দিনাখনেই এজন যুৱকৰ পৰা মানে কেইজনমান ডকাইতে লুটি নিলে প্ৰায় 3,50,000 টকা খবৰ লোৱা অনুসৰি নাছিউৰ ৰহমান নামৰ এজন যুৱকৰ পৰা যোৱাকালি 4চকীয়া এখন বাহনৰ পৰা হঠাতে নামি আহি তেখেতৰ পৰা 3,50,000 টকা লুটি লৈ যায় বুলি খবৰ ওলাই পৰিছে উৰুকাৰ দিনাখনেই এই খবৰ চাওকচোন বাৰু উৰুকাৰ দিনাখনে মানে চল চাই আছিলে কেনেকৈ মানে এইবিলাক হয় জনা বুজা মানুহ বহুত দিনৰ পৰা চাই থাকে লৈ গুচি যায় আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে টাটা কোম্পানীৰ ওপৰতে টাটাই মুকলি কৰিলে টাটা পাঞ্চৰ ফেচ লিফ্ট ভাৰ্চনটো কিমান টকাৰ পৰা আপোনালোকে পাই যাব ফেচ লিফ্ট ভাৰ্চনটো আপোনালোকে 5,59,000 টকাৰ পৰা লাভ কৰিব যিখন নেকি অনৰোড হ'বগে প্ৰায় 6.5 লাখ মান টকা মানে টেক্স GST তাৰ পাছত বাকি সব GST নহয় টেক্স হৈ গ'ল ৰোড টেক্স হৈ গ'ল ইন্স্যুৰেন্স হৈ গ'ল আপোনাৰ মানে RC হৈ গ'ল সব মানে ৰেজিষ্ট্ৰেচন মিলাই প্ৰায় 6.5 লাখ মান টকা পৰি যাব টাটা ফেচ লিফ্টৰ মানে বেছ মডেলটো তো যোৱাকালি মুকলি কৰিলে তো বিৰাট ভাল ফেচিলিটি দিছে কেইবাটাও ভেৰিয়েণ্টত মানে প্ৰায় 6-7টা কালাৰ ভেৰিয়েণ্টত আপোনালোকে লাভ কৰিব টাটা পাঞ্চখনৰ আগৰখিনি বৰ বিশেষ ভেৰিয়েণ্ট নাই কিন্তু এইখন বহু কেইটা ভেৰিয়েণ্টত আপোনালোকে লাভ কৰিব তো বন্ধু-বান্ধৱীসকল বস আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজলে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম